Good morning and welcome to the channel Maths Made Easy. মই তোমালোকৰ জোনালী বৰা মেম আৰু মই আজি ডিসকাস কৰিবলৈ লৈছো আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ ম্যাথমেটিক্স পেপাৰৰ 2020 অহা 3 dimensional geometry 6 marks question. First question to hold find the vector equation of the line passing through the point 1 to 1 and perpendicular to the plane r dot twice I cap minus j cap plus k cap is equal to 10. আমি উলিয়াব লাগে লাইনৰ ইকুৱেচন the vector equation of the line যিডাল লাইন 1 to 1 a পইণ্টৰ মাজেদি পাৰ হৈ গৈছে ধৰি লও a পইণ্টটোৱে হ'ল 1 to 1 পইণ্ট যিটো পইণ্টৰ মাজেদি লাইনডাল পাৰ হৈ গৈছে and perpendicular to the plane r dot twice I cap minus j cap plus k cap is equal to 10 আৰু a লাইনডাল এই প্লেনখনৰ এইখন প্লেনৰ পাৰপেন্ডিকুলাৰ বুলি কৈছে যিখন প্লেনৰ ইকুৱেচন হ'ল r dot twice I cap minus j cap plus k cap is equal to 10 এই লাইনডালৰ এতিয়া আমি ইকুৱেচন উলিয়াব লাগে এতিয়া লাইনৰ ইকুৱেচন উলিয়াবলৈ আমাক কি লাগে লাইনৰ ইকুৱেচন আমি দুই ধৰণে উলিয়াব পাৰো 3 dimensional geometry লাইনৰ ইকুৱেচন দুই ধৰণে উলিয়াব পাৰি ফাৰ্স্ট হল কি লাইনডাল কোনবা এটা পইণ্টৰ মাজেদি পাৰ হৈ যাব লাগিব ধৰি লোৱা a পইণ্টৰ মাজেদি পাৰ হৈ গৈছে তাৰ পজিশন ভেক্টৰ হল ভেক্টৰ a আৰু কি হ'ব লাগিব সেই লাইনডাল লৰ ডাইৰেকশন দিয়া থাকিব লাগিব ডাইৰেকশন অফ দা লাইন ইজ this বা this line is parallel to the vector b হেতু দিয়া থাকিব লাগিব লাইনডালৰ প্যাৰেলাল ভেক্টৰ এটা আমাক দিয়া থাকিব লাগিব তেতিয়া আমি কি গম পাম যে লাইনডালৰ ডাইৰেকশনটো আমি গম পাম হেতু হ'ব লাগিব নতুবা লাইনৰ ইকুৱেচন উলিয়াবলৈ যাওঁতে দুটা পইণ্ট দিয়া থাকিব লাগিব যেতিয়া আমি কি উলিয়াব পাৰিম সেই লাইনডালৰ ইকুৱেচন উলিয়াব পাৰিম এই যে এটা পইণ্টৰ মাজেদি পাৰ হৈ গৈছে and parallel to the vector b এই লাইনডালৰ ইকুৱেচন কি হয় r is equal to a vector plus lambda b vector তাৰ মানে a পইণ্টটো কি হৈছে a ভেক্টৰ কি হয় যিটো পইণ্টৰ মাজেদি লাইনডাল পাৰ হৈ গৈছে তাৰ পজিশন ভেক্টৰ আৰু b ভেক্টৰটো কি হয় প্যাৰেলাল টু দা লাইন এই b ভেক্টৰটো হ'ল এই লাইনডালৰ প্যাৰেলাল আৰু এই লাইনডাল যিডাল লাইন দুটা পইণ্টৰ মাজেদি পাৰ হৈ গৈছে a পইণ্টৰ পজিশন ভেক্টৰ হ'ল ভেক্টৰ a আৰু b পইণ্টৰ পজিশন ভেক্টৰ হ'ল ভেক্টৰ b তেতিয়াহলে a লাইনডালৰ ইকুৱেচন কি হয় r is equal to a plus lambda into vector b minus vector a এটো হয় এতিয়া আমাক যিডাল লাইনৰ ইকুৱেচন উলিয়াবলৈ কৈছে সেই লাইনডাল পৰিব এটো ফৰ্মত কাৰণ আমাক এটা পইণ্ট দিয়া আছে যিটো পইণ্টৰ মাজেদি লাইনডাল পাৰ হৈ গৈছে 1 to 1 কিন্তু এই কাৰ প্যাৰেলাল সেটো আমাক ইয়াত ডাইৰেক্টলি দিয়া হোৱা নাই আমাক এটা কন্ডিশনে দিছে that the line is perpendicular to the plane this plane a line dal a plane khonor perpendicular boli koise amak lagibo parallel vector to eta parallel vector to ami keneke uliam ami janu je ekhon plane or equation or pora ami ki uliabo parim ekhon plane ধৰি লৈছো এই প্লেনখনৰ ইকুৱেচন এটো প্লেনখনৰ ইকুৱেচন হয় r ডট ভেক্টৰ n is equal to d যত n ভেক্টৰটো কি বুজায় the normal vector তাৰ মানে এই প্লেনখনৰ ওপৰত যিডাল পাৰপেন্ডিকুলাৰ ড্ৰ কৰা হয় সেই পাৰপেন্ডিকুলাৰ ভেক্টৰটো হ'ল এই n ভেক্টৰটো এই পাৰপেন্ডিকুলাৰডাল কৰ পৰা ড্ৰ কৰা হৈছে অৰিজিনৰ পৰা ড্ৰ কৰা হৈছে n ভেক্টৰ আৰু ইয়াৰ অৰিজিনৰ পৰা যেটো ডিসটেন্স হেতু হল d তেতিয়া হলে যেটো আমাৰ প্লেনৰ ইকুৱেচন হয় r ডট n ভেক্টৰ is equal to d ইয়াৰ কি হৈছে ইয়াৰ যেটো পাৰপেন্ডিকুলাৰ ভেক্টৰ বা নৰমাল ভেক্টৰ n ভেক্টৰ বুলি কওঁতে এই প্লেনখনৰ ক্ষেত্ৰত twice I cap minus j cap plus k cap তাৰ মানে এই যদি প্লেনখন আমাৰ r dot twice I cap minus j cap plus k cap is equal to 10 এই প্লেনখনৰ কাৰণে ইয়াৰ নৰমাল ডাল কি হ'ব এটো অৰিজিন
এইডাল নৰ্মেল তাৰ নৰ্মেল ভেক্টৰটো হ'ব টুৱাইস I cap minus J cap plus K cap এতিয়া আমি গম পাওঁ যে এইডাল নৰ্মেল অৰিজিনৰ পৰা প্লেনখনলৈ ডনা এইডাল পাৰপেন্ডিকুলাৰ সেইকাৰণে ইয়াৰ নাম নৰ্মেল এইডাল পাৰপেন্ডিকুলাৰ হয় আকৌ আমাক যেটা লাইন উলিয়াব দিছে সেই লাইনডালো কি হয় এই প্লেনখনৰ ওপৰত পাৰপেন্ডিকুলাৰ হয় তাৰ মানে এই দুইডালেই এই প্লেনখনৰ ওপৰত পাৰপেন্ডিকুলাৰ তেতিয়া হলে এই দুইডাল কি হ'ব প্যাৰেলাল হ'ব কাৰণ দুডাল পাৰপেন্ডিকুলাৰ একেলগে ড্ৰ কৰিলে কি হ'ব দুইডাল লাইন প্যাৰেলাল লাইন হ'ব আমি যদি চাও এটো এটা স্কোয়াৰ এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী দুডাল পাৰপেন্ডিকুলাৰ তেতিয়ালে ইহত কি হয় প্যাৰেলাল লাইন হয় সো these two lines are parallel তেতিয়ালে আমাক লাইনৰ ইকুৱেচন উলিয়াবলৈ যাওঁতে যি দুটা কন্ডিশনৰ প্ৰয়োজন হয় যে এটা পইণ্ট লাগিব আৰু এটা প্যাৰেলাল ভেক্টৰ লাগিব আমি পাই গলো কাৰণ পইণ্টটো হল 1 to 1 and parallel to the vector twice I cap minus J cap plus K cap so equation of the line কি হ'ব a point to position vector hobo I cap plus twice J cap plus K cap and parallel to the vector lambda b vector ba n vector twice I cap minus J cap plus K cap eto hol required equation of the line eto eta 6 marks or question কিন্তু sabole gole eto eta সাধাৰণ প্ৰশ্ন কিন্তু ইয়াৰ লজিক টো আমি বুজি পাব লাগিব কাৰণ আমাক ডাইৰেক্টলি ইয়াত কি দিখোৱা হোৱা নাই parallel vector to দিয়া হোৱা নাই সো parallel vector to plane খনৰ পৰা আমি উলিয়াই লব লাগিব তাৰ পাছত এটো হবগে জিডা লাইনৰ আমাক ইকুৱেচন বিচাৰিছে এই লাইনডালৰ ইকুৱেচন যত lambda is any scalar সো প্ৰবলেমটো আমি সলভ কৰো The equation says the equation of a line passing through a point A whose position vector is vector A and parallel to a vector B is R is equal to A plus lambda B where lambda is a scalar. Here vector A is equal to I cap plus twice J cap plus K cap. Karon point 2 hol 1 to 1 so position vector of this point I cap plus twice J cap plus K cap. Since the line is perpendicular to the plane R dot twice I cap minus J cap plus K cap is equal to 10. So, the line is parallel to the vector. Parallel to the normal of the plane n vector is equal to twice I cap minus J cap plus K cap. So, therefore, required equation of the plane R is equal to A plus lambda B. So A means I cap
plus twice j cap plus k cap plus lambda into twice I cap minus j cap plus k cap for some scalar lambda. এখন হল প্লেনখন অৰিজিনৰ পৰা এটো পাৰপেন্ডিকুলাৰ ড্ৰ কৰা হৈছে এটো n ভেক্টৰ twice I cap minus j cap plus k cap আৰু এই পইণ্টটো যদি 1 to 1 হয় তেতিয়াহলে এডাল হল a plane khonor upor perpendicular, so these two lines are parallel. He karone equation of the line hobo, required equation of the line is r is equal to I cap plus twice j cap plus k cap plus lambda into twice I cap minus j cap plus k cap for some scalar lambda. আমি ইয়াৰ আগৰ প্ৰবলেমটোৰ অল্টাৰনেটিভ কুৱেশ্যনটো সলভ কৰিব লৈছো Alternative question to hold find the vector equation of the plane passing through the intersection of the planes r dot I cap plus j cap plus k cap is equal to 6 and r dot twice I cap plus thrice j cap plus 4k cap is equal to minus 5 and the point 111. এনেকুৱা টাইপৰ প্ৰবলেম মই আগৰ ভিডিও বিলাকতো সলভ কৰিছো তাৰ মানে বাকি আগৰ যিখিনি কুৱেশ্যন পেপাৰ সলভ কৰিছো তাতো এনেকুৱা কুৱেশ্যন ইকুৱেশ্যন অফ এ প্লেন পাসিং থ্ৰু দা ইন্টাৰসেকশন অফ টু প্লেনস প্ৰায় আহা দেখিবলৈ পোৱা যায় সো এই প্ৰবলেমটো ইম্পৰ্টেন্ট হয় তোমালোকে ভালদৰে চাবা কুৱেশ্যনটো একেবাৰে সহজ কাৰণ আমি জানো যে ইকুৱেশ্যন অফ এ প্লেন পাসিং থ্ৰু দা ইন্টাৰসেকশন অফ টু প্লেনস দুখন প্লেন দিয়া আছে r dot n1 is equal to d1 and r dot n2 is equal to d2 এই দুখন হল প্লেনৰ ইকুৱেশ্যন এই দুখন প্লেনৰ ইন্টাৰসেকশনৰ যেটো লাইন অফ ইন্টাৰসেকশন দুখন প্লেনে যেটো কটাকটি কৰা লাইনডাল সেই লাইনডালৰ মাজেদি পাৰ হৈ যোৱা প্লেনখনৰ ইকুৱেশ্যন হয় কি r dot n1 plus lambda d1 lambda n2 vector is equal to d1 plus lambda d2 এইটোৱে হল প্লেনখনৰ ইকুৱেশ্যন আৰু দিয়া আছে এটা কন্ডিশন যে এই প্লেনখন কোনটো পইণ্টৰ মাজেদি পাৰ হৈ গৈছে 111 এই পইণ্টৰ মাজেদি পাৰ হৈ গৈছে সো ইকুৱেশ্যন অফ দা প্লেন কি হ'ব since the equation of the plane passing through the intersection of the planes r dot n1 is equal to d1 and r dot n2 is equal to d2 is r dot n1 plus lambda n2 is equal to d1 plus lambda d2. Here, our delta equation on n1 mane ki hoise n1 vector is equal to I cap plus j cap plus k cap and n2 vector is equal to twice I cap plus thrice j cap plus 4k cap. Therefore, equation of the required equation of the plane. Required equation of the plane is r dot I cap plus j cap plus k cap plus lambda into twice I cap plus thrice j cap plus 4k cap is equal to d1 6 plus lambda d2 minus 5 lambda. বা আমি যদি
I cap খিনি বাহিৰলৈ লিয়াও J cap K cap তেনেকে কমন লও তেতিয়াহলে পাম আমি 1 plus twice lambda I cap plus 1 plus thrice lambda J cap plus 1 plus 4 lambda K cap is equal to 6 minus 5 lambda. This number 1. এতিয়া A plane খন কোনটো পইণ্টৰ মাজেদি পাৰ হৈ গৈছে 1 1 1 A পইণ্টৰ মাজেদি পাৰ হৈ গৈছে যদি প্লেন খন 1 1 1 পইণ্টৰ মাজেদি পাৰ হৈ যায় তাৰ মানে যেটো পইণ্টৰ কোঅৰ্ডিনেট x y z 1 1 1 তেতিয়াহলে x y z ৰ জায়গাত 1 1 1 বহাব লাগিব এতিয়া ইয়াত x y z কোড আছে তাৰ কাৰণে আমি কি কৰিব লাগিব এই ইকুৱেচনটোৰ এই r ভেক্টৰৰ জায়গাত x I cap plus y j cap plus z k cap বহাব লাগিব কাৰণটো কি এই r ভেক্টৰটো কি হয় প্লেন খনৰ ওপৰত থকা এটা আৰবিটাৰি পইণ্ট যাৰ পজিশন ভেক্টৰ হল ভেক্টৰ r এতিয়া সেই পইণ্টৰ কোঅৰ্ডিনেট যদি আমি x y z বুলি কওঁ তেতিয়াহলে r ভেক্টৰ মানে হ'ব x I cap plus y j cap plus z k cap so putting r is equal to r vector is equal to x I cap plus y j cap plus z k cap we get plus z k cap dot 1 plus twice lambda I cap plus 1 plus thrice lambda j cap plus 1 plus 4 lambda k cap is equal to 6 minus 5 lambda. Dot product করিলে I cap dot I cap is equal to 1 বাকি I cap dot j cap is equal to 0 হয় বা I cap dot k cap is equal to 0 so এটো হবগে 1 plus twice lambda into x plus 1 plus thrice lambda into y plus 1 plus 4 lambda is equal to z is equal to 6 minus 5 lambda. এতিয়া আমি lambda ভ্যালু উলিয়াব লাগে lambda ভ্যালু উলিয়াবলে যাওতে x y z ৰ জায়গা 1 1 1 বহাব লাগিব since this plane is passing through the point one 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 therefore 1 plus twice lambda into 1 plus 1 plus thrice lambda into 1 plus 1 plus 4 lambda into 1 is equal to 6 minus 5 lambda so it will be 1 1 1 3 plus twice lambda thrice lambda 4 lambda 9 lambda is equal to 6 minus 5 lambda so lambda value hobo 14 lambda is equal to 3 but lambda is equal to 3 by 14 lambda value hol ge 3 by 14 therefore 1 implies r dot 1 plus etu lambda er jaga 3 by 14 bahabo lagibo so etu hoboge 3 by 7 I cap plus 1 plus 9 by 14 j cap plus 1 plus 6 by 7 k cap is equal to 6 minus 15 by 14 r dot 10 by 7 I cap plus 23 by 14 j cap plus 13 by 7 k cap is equal to 69 by 14. By 2 hobo r dot 20 I cap plus 23 j cap plus 26 k cap is equal to 69 which is the required equation of the এনেকুৱা টাইপৰ কোৱেশ্চন এক্সামত খুবেই আহিব দেখা যায়
বা কম্পিটিটিভ এক্সাম যিবিলাক চিৰাবলী হওক বা জেৰাবলী হওক তাতো এনেকুৱা কুৱেশ্যন অহা দেখিবলৈ পোৱা যায় সো তোমালোকে কুৱেশ্যনটো ভালদৰে চাবা আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ হেভ এ নাইস ডে